নমস্কাৰ দৰ্শক, মই পংকজ চনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ। দৰ্শকসকল, আমি বিগত দিনৰ দৰে আজি উপস্থিত আছোঁ নামনি অসমৰ কামৰূপ জিলাৰ এটা অঞ্চলত। আৰু ইয়াতে এজন কৃষকে খুব ধুনীয়াকৈ মানে বড়ো ধানৰ খেতি কৰিছে। চাওক আপোনালোকে কিমান ধুনীয়া আছে ধানবিলাক। এফালৰ পৰা আমাৰ চাব পাৰে এটা বিস্তৃত অঞ্চলত কৃষকজনে ধানৰ খেতি কৰিছে, প্ৰায় 2 বিঘা মাটিত ধানৰ খেতি কৰিছে। আজি আমি আমাৰ দৰ্শকসকলক পূৰ্বতে জনোৱাৰ দৰে আজিও কিছুমান তথ্য আমাৰ যিটো বড়ো ধানৰ খেতি কৰিছে, কিছু তথ্য আমাৰ যি কৃষক আছে তেওঁলোকৰ মাজলৈ লৈ যাবলৈ আজি আমি ইয়াত উপস্থিত আছোঁহি। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? আমন আলী। অঁ দাদা, এইটো ধানৰ খেতি আপুনি কেতিয়াবা কৰি আছে? এই 1 বছৰ হ'ল। 1 বছৰ কৰিছে ন? 1 বছৰ হৈছে। 1 বছৰ এইবাৰ প্ৰথম কৰিছোঁ। এইবাৰ প্ৰথম কৰিছে। ধানটো কেনেকুৱা দেখিছে? ধানটো ভালে হৈছে। ইয়াৰ আগতে কেনেকুৱা ধৰণৰ ধানৰ খেতি কৰিছিলে? আগতে 9001 কৰিছিলোঁ। 9001 কৰিছিলে। সেইটো এইটো বেছি ভাল দেখিছে। আগত চাই এইটো বেছি ভাল হৈছে। এইটো ধানৰ এইটো মানে কিমান প্ৰডাকশ্যন হ'ব বুলি ভাবিছে? মই ভাবিছোঁ 25-26। 25-26। হয়। অঁ দাদা, এইটো হাইব্ৰিড ধান নহয় জানো? এইটো হাইব্ৰিড। লোকেল ধানৰ খেতি কৰিছে নি আপুনি কেতিয়া? কৰিছোঁ, আগতে কৰিছোঁ। লোকেল ধানৰ খেতিটো কেনেকুৱা পাইছে আৰু এইটো কেনেকুৱা পাইছে? লোকেল ধান হাই চলি 15-20 আৰু এইটো 25-26 এনেকুৱা। দাদা, মানে আমাৰ বহু কৃষকে কয় ধানৰ খেতি কৰিলে লোকচান হয়, লাভ নহয়। এই কথাটো কিমান সঁচা? এইটো সঁচা কথাই, কিন্তু খেতি কৰি পেলাই যদি যোগান নকৰে তাহলে নষ্ট হ'বই। মানে যত্ন কৰিব লাগিব। যত্ন কৰিব লাগিব। যত্ন নকৰিলে কেনেকৈ হ'ব? সেইকাৰণে কৈ আছে যে লছ হয় মোৰ। সেইকাৰণে লছ হয় বুলি কয় ন? দাদা, এতিয়া এইবিলাক আপোনাৰ 26-27 পোন এইটো 26-27 হ'ব। 26-27 হৈ যাব ন? এইটো এনেই আপুনি কোন সময়ত কৰিছিলে? এইটো 3 মাহ হ'ল। 3 মাহত মানে কাটিব পৰা হৈ যায় ন? 3 মাহ পিছত কাটা হৈ যায়। দাদা, এইটো যিটো আপুনি ধানৰ খেতি কৰিছে ন, মানে বিশেষ কিবা স্পেচিয়েল ট্ৰিটমেণ্ট কৰিব লগা হয় নে? খুব ভালকে যত্ন ল'ব লগা হয় নে? ভালকে যত্ন কৰিব লাগে। এইবিলাক ধানত যেনেকে খেতি কৰা হয় তেনেকে কৰিলে নহ'ব? অলপ ভালকে যত্ন কৰিব লাগিব, তেনেহ'লে অলপ বেছি হ'ব। এতিয়া আপুনি কেনেকে যত্ন লৈছে? মানে ধানটো ৰুলে এইটো নৰ্মেল। একো মানে বেলেগ বিশেষ যত্ন লোৱা নাই? বেলেগ সেনেকা লোৱা নাই, তাৰমানে নৰ্মেল হিচাপে। আৰু নৰ্মেল হিচাপে কৰিলেও মানে 27-28 ওলাই যায়? অলপ যত্ন কৰিলে মানুহে কৈছে 40 মোন কৰি ওলাই যায়। কিমান? 40 মোনলৈকে ওলাই যায়। আৰু যদি এজন কৃষক এবিঘা মাটিত 40 মোন পাবলৈ হয়, তেতিয়া নিশ্চয় কৃষকৰ মানে অৱস্থা দুখীয়া হৈ থাকে। হৈ যায় ধানবিলাক মানে ইয়াত আপোনালোকৰ অঞ্চলত কিমানজনমান কৃষকে কৰিছে এইটো ধানৰ খেতি? আপোনাৰ যদি আমি ইণ্ডো আমেৰিকান কোম্পানীৰ চবকেইটা ভেৰাইটি মিলাই যদি চাওঁ, মোটামুটি ধৰক 70% ফাৰ্মাৰে আমাৰ এই খেতি কৰিছে। ভাল পাইছে খেতি। আৰু ফিডবেক কেনেকুৱা ধৰণৰ? ফিডবেকটো আপোনাৰ ইণ্ডো আমেৰিকান কোম্পানীৰ ধানৰ বিষয়ে ক'লে মানে সুধিব নালাগে কোনো ফাৰ্মাৰক। হয় নেকি? মানে এক কথাতে ক'লো, কোনো ফাৰ্মাৰক সুধিব নালাগে, খালি ইণ্ডো আমেৰিকানৰ কথা ক'লেই হ'ল। বাছ, এইটো ধান ভাল, এইটোৰ ভাত আঠা নহ'ব, প্ৰডাকশ্যনো ভাল হ'ব, ধানটোৰ প্ৰডাকশ্যনো ভাল, আৰ্লি আহি যাব চব দিগতে। আৰ্লি সোনকালে আহি যাব চব দিগতে ইণ্ডো আমেৰিকান কোম্পানীৰ ধান। মোটামুটি যদি আপোনাৰ ভাল খেতি হয়, মোটামুটি আপোনাৰ ধৰক 30-35ৰ ওপৰত হয়, কেতিয়াবা 36-37ও আমি দেখা পাইছোঁ খেতি। 36-37 দেখা পাইছোঁ হয়।